সাংবাদিকতালৈ আমাৰ আন্তৰিক অভিনন্দন থাকিল। 2005 চনৰ পৰা কাম কৰি অহা এই মধ্যাহ্ন ভোজৰ কৰ্মচাৰীসকলে মাত্ৰ 2000 টকা প্ৰতি মাহে মাননি আদায় দি আছে চৰকাৰে। আৰু যোৱা 10 মাৰ্চ তাৰিখে 2025 চনৰ 10 মাৰ্চত পূৰ্ণাংগ বাজেটত চৰকাৰে আমাৰ যিটো দাবী আছিল 9000 টকা, কিন্তু 9000 টকাৰ পৰিৱৰ্তে মাত্ৰ 500 টকা বৃদ্ধি কৰিছে। ইয়াত বহুত আমাৰ আশা আছে। গতিকে এই আমি 2000 টকাৰ এই ৰন্ধন কৰ্মচাৰীসকলক কোনো পৰ্যায়ে চলিব নোৱাৰে। আৰু সেইকাৰণে আমি কৈছোঁ কি 2026 আগতে এই বিধানসভা মানে হোৱাৰ আগতে গোটেইখিনি যাতে আলোচনা কৰি পেলাই চৰকাৰে পুনৰ মানে এই মাননিটো বৃদ্ধি কৰে, তাৰ কাৰণে আমি অনুৰোধ জনাম। দ্বিতীয়তে এককালীন সাহায্য ঘোষণা কৰিছিল পূৰ্ণাংগ বাজেটতে চৰকাৰে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছিল যে পূৰ্ণাংগ বাজেটত আপোনালোকক এককালীন সাহায্য ৰন্ধন কৰ্মচাৰীসকলক দিয়া হ'ব বুলি ঘোষণা কৰিছিল অক্টোবৰত। কিন্তু এককালীন সাহায্য দূৰৰে কথা, মাত্ৰ 500 টকা বৃদ্ধি কৰি মাত্ৰ এতিয়া 1000 টকা মানে 2000 টকা দিছে। যে 2000 টকা মানে একেলগে নেদে, 1000কৈ দুবাৰ দিব। আজিৰ তাৰিখত 1000 দিব, আকৌ মানে এসপ্তাহৰ পিছত 1000 দিব। 2000 টকা যে মানে হৈছে, এইটো 2000 টকা একেলগে নেদে। সেইকাৰণে আমাৰ দাবী এই 2000 টকাৰে একো নহয়। গতিকে আমাৰ মানে আলোচনা কৰি পুনৰ মানে বিবেচনা কৰি চৰকাৰে যি সিদ্ধান্ত লওক, নহ'লে তাৰ আগতে যদি মানে কোনো সিদ্ধান্ত নলয় তেতিয়াহ'লে আমি আন্দোলন আৰু দিম। এতিয়া 16 ফেব্ৰুৱাৰী তাৰিখে বিধানসভা চলিব আৰু প্ৰথম দিনাখনে আমি সচলত এখন আন্দোলনৰ এটা কাৰ্যসূচী ল'ম। ইয়াৰ কাৰণে আমি ইতিমধ্যে আমাৰ পূৰা ৰেডি হৈছে। গতিকে আমি আন্দোলনখন আমি ল'ম আৰু যিমান বছৰ আমি কৰি আছোঁ এইখিনি আমি কোনো এটা দাবী মানি নোলোৱালৈকে আমি মানে চৰকাৰৰ ওপৰত আমি এইটো মানে আন্দোলন চলিয়ে থাকিব। দ্বিতীয়তে অৰুণোদয় আঁচনি বহুত ৰান্ধনি পাইছে, বহুত ৰান্ধনিয়ে পোৱা নাই। আৰু চৰকাৰে ঘোষণা কৰিছিল বোলে ৰান্ধনিসকলে মানে চৰকাৰী মানুহ, সেইকাৰণে ৰান্ধনিসকলে অৰুণোদয় আঁচনি নাপাব। কিন্তু তাৰ পৰিৱৰ্তে কিছুমান ৰান্ধনিক দিয়া হ'ল কিয়? ঘোষণা কৰিলে মানে চৰকাৰে মানে সঠিক সিদ্ধান্ত লৈ ঘোষণা কৰিব লাগে। একফালে মানে বহুতে ৰান্ধনি পাইছে আৰু আনফালে কৈছে চৰকাৰী মানুহ সেইকাৰণে বঞ্চিত কৰিছে। আনকি ই 5-6 ঘণ্টা সময় নষ্ট কৰি কোনো কাৰণতে বেলেগতো সিহঁতে দিন হাজিৰা কৰিব নোৱাৰে আৰু 6-7 ঘণ্টা সময় নষ্ট কৰে। গতিকে ইয়াৰ ক্ষেত্ৰতে অলপ বিবেচনা কৰি চৰকাৰে যি সিদ্ধান্ত লওক, নহ'লে অনাগত দিনত আমি আন্দোলনত মানে হ'ব পাৰে আমি ভোট বৰ্জন কৰোৱাৰ এটা সিদ্ধান্ত ল'ম, যদিহে 2026 আগতে কোনো চৰকাৰে পদক্ষেপ নলয়। আৰু বাকী মই এতিয়া মানে সম্পাদিকা ডাঙৰীয়াক আমি সুবিধা বাইদেউ ইয়াৰ মই দুষাৰ ক'বৰ কাৰণে আজি এইটো আজি সংবাদ মেলৰ হেৰিয়ে দিছপুৰ প্ৰেছ ক্লাবৰ গুৱাহাটীত আমি ভাবিছোঁ যে আজি ইমান দিনৰ পৰা ধৰি ইয়াতে আমি কথা পাতি আহি আছোঁ, গৈয়ে আছোঁ, আন্দোলন কৰি আছোঁ। কৰি থাকিলে কি হ'ব? আমাৰ বহুত দুখ লাগিছে। দুখৰ মাজত আমি সদায় আহিবলৈ কেনে মানে বেয়াও লাগে। আজি আমাৰ ৰান্ধনিবিলাকে আঁতৰি যাব লগা ধৰিছে, কিয়নো এই 2000 টকা দি মানুহে চলিব নোৱাৰে। আজি ইমান দিনৰ পৰা ধৰি 1500 টকা দি আছে, সেইদিনাখন দিলে আমাক 500 টকা বঢ়াই দি কিনে এতিয়া 1000 কৰিহে আমাক দি আছে। যোৱা মাহতে 1000 টকা আছে, আজি বাকী ৰৈ থাকিলে 1000 টকা, এই মাহত 1000 টকা দিছে, আকৌ বাকী থাকিলে 1000, এনেকৈ দিলে আমাৰ নচলিব নহয়। আমি ল'ৰা ছোৱালী আছে, আমি ঘৰত পৰিয়াল আছে, আমি পোহপালন দিব লাগে। গতিকে আমি যদি এনেকুৱা কাম এটা কৰি থাকোঁ তেতিয়াহ'লে আমি কেনেকৈ চলিম? আজি আমাৰ ৰান্ধনিবিলাকে বহুত দুখত আছে। কিন্তু চৰকাৰে ভাবিব লাগে যে চৰকাৰী মানুহ হ'ল বুলিকে চৰকাৰী মানুহ যে ইমান আলাই বিলাই কৰি ৰাখিব, সেইটো নহয়। কিন্তু চিন্তা কৰি ক'ব লাগে যে আমি 9000 টকা দাবী কৰিছোঁ, তেখেতসকলে 9000 টকা আমাক দিব নোৱাৰিলে, আমাক 8000 বা 7000 টকা এটা যদি আমাক দিলে হয় তেতিয়াহ'লে আমি বহুত সুখী হ'লোঁ হয়। চৰকাৰে কৈ থাকে, মুখ্যমন্ত্ৰীয়ে কৈ থাকে আপোনালোকে এককালী সাহায্য দিম বা দৰমহা বঢ়াই দিম, আমাৰ এইবিলাক কথা আমাক শুনাই থাকে, আমি শুনি থাকোঁ। কিন্তু শুনিলে আমি ভাল লাগে, কিন্তু যেতিয়া আমি দৰমহাটো পাওঁ তেতিয়া আমাৰ মনত দুখ লাগে। কিয় লাগে? যে এককালী সাহায্যটো বাদ দিয়ক, তেখেতে এতিয়া দিয়া নাই, কিন্তু আমাৰ দৰমহাটোকে যদি বৃদ্ধি কৰি দিলে হয় তেতিয়াহ'লে আমি বহুত সুখী হ'লোঁ হয়। কিন্তু আমাৰ মতেদি এতিয়া আমি 16 তাৰিখে আমি আন্দোলন দিম বুলি ভাবিছোঁ সচলত। গতিকে এই সচলত যাতে আমি গোটেই একতা হৈ কেনে হয়তো আমি আগন্তুক নিৰ্বাচন আহি আছে, সেই নিৰ্বাচনত আমি হয়তো ভোট বৰ্জন কৰিব পাৰোঁ, নহয়তো আমি অন্যফালে আমি ঢাল খাব পাৰোঁ। গতিকে চৰকাৰে যদি আমাক সোনকালে যদি ব্যৱস্থা কৰি দিয়ে তেতিয়াহ'লে আমি সেই কথাত মানি চলিম। কৰ্মচাৰী সন্থা আমাৰ দাবী আছিলে যে 1500 টকাৰ পৰা 9000 মানে বৃদ্ধি কৰিব দিছিলোঁ। সেই বৃদ্ধিখিনি CM ছাৰে কোনো ধৰণৰ আমাক কোনো হেৰি নিদিলে, মাত্ৰ 500 টকা বৃদ্ধি কৰিলে যোৱাটো বছৰ 25 চনত।
সেই 500 টকাৰ উপৰি 2000 টকাৰ হ'ল। 2000 টকাত আমাৰ একো নচলে আৰু 2000 টকাটো আমি মান্থলি নাপাওঁ, যিহেতু আমি 12 মাহ আমি কাম কৰোঁ। 12 মাহৰ পৰিৱৰ্তে আমি 10 মাহৰহে আমি দৰমহা পাওঁ। সেই 10 মাহৰ পৰিৱৰ্তে আমাক 12 মাহৰ মাননি দিয়া ব্যৱস্থা কৰক আৰু লগতে 9000 টকালৈ বৃদ্ধি কৰক। আৰু আমাৰ যিখিনি এতিয়া 2000 টকাৰে আমি কোনো ধৰণৰ চলিব নোৱাৰোঁ। সেইটো কাৰণে আমাৰ ৰান্ধনি সন্থা কিছুমান বাইদেউসকলে স্কুলৰ পৰা মানে ৰান্ধনি কৰ্মচাৰী কোনো ধৰণৰ কাম গুৰুত্ব নিদিয়ে বা আহিব নোখোজে। সেইটো কাৰণে আমাৰ অলপ বেয়া লাগে আৰু আমিও অলপ যিহেতু কৰি আছোঁ, কৰি থাকিলে আমি মাননিটো পালে আমি সময় গতিকে ভাল পাওঁ। সেইকাৰণে CM ছাৰক আমি ক'ব খোজোঁ যে আমাৰ মাননিটো বৃদ্ধি কৰাৰ উপায় এটা দিয়ক, মানে ব্যৱস্থা এটা কৰে যেন, সেয়ে আমাৰ পৰা মানে আৰু আমি এইটোৱে ক'লোঁ আৰু। 1995 চনৰে পৰাই কাৰ্যকৰী হোৱা নাই যদিও মানে বহুত পিছতে কাৰ্যকৰী হৈছে। 2009 ডিচেম্বৰ মাহৰ পৰাই মাননি মাত্ৰ 1000 টকা দিছে। এই 1000 টকা দিয়াৰ পিছত হেমন্ত বিশ্ব শৰ্মা যেতিয়া শিক্ষামন্ত্ৰী হৈ আছিল তেতিয়া মাত্ৰ 500 টকা বৃদ্ধি কৰিছে। মুখ্যমন্ত্ৰী হোৱাৰ পিছত তেখেতে আৰু 500 টকা বৃদ্ধি কৰি মাত্ৰ 2000 টকা কৰিছে। এতিয়া এই 2000 টকাৰে চলিব কেতিয়াও নোৱাৰে। সেইকাৰণে আমি অতি সোনকালে এটা অনুৰোধ কৰিম চৰকাৰক যাতে মাননিটো পুনৰবাৰ বিবেচনা কৰি বৃদ্ধি কৰে আৰু 10 মাহৰ পৰিৱৰ্তে 12 মাহত দিব লাগে। তাৰমানে ডিচেম্বৰ মাহত ক্লাছ নচলে বা জুলাই মাহৰ গৰমৰ বন্ধ, এইকেইটা মাহ এই 2 মাহ মানে পৰ্টন যায় ৰান্ধনীবিলাকৰ নাপায়, কিন্তু ডিচেম্বৰ মাহতো ইহঁতে ৰান্ধি খুৱাব লাগে। সেইটোৰ কাৰণে আৰু এই ৰন্ধন কৰ্মচাৰীসকলক মানে নিযুক্তি দিয়া হোৱা নাই। এই নিযুক্তিৰ ক্ষেত্ৰতো মানে চৰকাৰে বিবেচনা কৰিছে আৰু কাৰণ কালি এজন বদলি হ'ব, 5 বছৰ কৰাৰ পিছত সি এজন বদলি হয়। গতিকে এই নিযুক্তি নোহোৱাৰ কাৰণে আজি মানে এনেকুৱা ধৰণৰ পদক্ষেপ এনেকুৱা ধৰণৰ হৈছে চৰকাৰৰ। যিকোনো ৰান্ধনি মানে কিছুমান ক্ষেত্ৰত এনেকুৱা হৈছে পইচা দিও ৰান্ধনি চেছ কৰিব পৰা হৈছে শিক্ষকবিলাকে। গতিকে এইটো যাতে নহয় তাৰ কাৰণে অনুৰোধ জনাম আৰু অতি সোনকালে আমাৰ এইকালীন সাহায্য যিটো চৰকাৰে ঘোষণা কৰিছে সেইটো কিমান দিয়ে সেইটো ঘোষণা কৰা নাই যদি অতি সোনকালে ঘোষণা কৰক আৰু ৰন্ধন কৰ্মচাৰীসকলৰ 9000 টকাৰ পৰিৱৰ্তে যি দিয়ে, আমি 9000 টকা দাবী কৰিছোঁ হয়, কিন্তু মাত্ৰ 500 টকা যে নহ'ব নহয়। সেইটোৰ কাৰণে আমি চৰকাৰ বিবেচনা কৰি অতি সোনকালে ইয়াৰ ব্যৱস্থা ল'ব লাগে। এইটোৱে আমি অনুৰোধ জনাম চৰকাৰক। আৰু আহি থকা 16 ফেব্ৰুৱাৰী তাৰিখৰ পৰা বিধানসভা চলিব, কেইদিন চলিব সেইটো আমি এতিয়ালৈ আমি এইটো জনা নাই চৰকাৰৰ কেইদিন চলিব বিধানসভাত। গতিকে প্ৰথম দিনা বিধানসভা 16 তাৰিখে আমি সচল আন্দোলন এখন দিয়াৰ এটা পদক্ষেপ ল'ম।